মুখ্যমন্ত্রী মানুহক মানে টুপি পিন্ধাই আছে মোৰ এই টুপিটো আপুনি বেলেগক পিন্ধাব নালাগে মুখ্যমন্ত্রী ডাঙৰীয়া আপুনি মানুহক মিসগাইড নকৰিব অসমত মুছলমান 1950-51 যিমান আছিল অন্য জাতি জনগোষ্ঠীৰ যি হাৰে যেনেকৈ বৃদ্ধি হৈছে মুছলমানৰ তেনেকৈ বৃদ্ধি হৈছে মুখ্যমন্ত্রী দেখাব বিচাৰিছে তেখেতে এটা ভুল কথা কৈছে যে 1950 12% আছিল ভুল 12 নহয় 25% আছিল জনসংখ্যা 1950-51 হেমন্ত বিশ্ব ডাঙৰীয়া সাংঘাতিকভাৱে অসমৰ জনগণৰ এটা ভুল বাৰ্তা দি আছে যে সাংঘাতিকভাৱে ডেমোগ্ৰাফিক অসমৰ চেঞ্জ হল একো চেঞ্জ হোৱা নাই আনডিভাইডেড অসমৰ পপুলেশ্যন তাৰপৰা যদি মুছলমানৰ জনসংখ্যা আপুনি ওলায় তেতিয়া চাব মুছলমানৰ জনসংখ্যা একো সাংঘাতিকভাৱে বৃদ্ধি হোৱা নাই এই ডেমোগ্ৰাফিক চেঞ্জৰ কথা মুখ্যমন্ত্ৰী যেটো কৈ আছে এইকেইদিনৰ পৰা মানুহক সাংঘাতিকভাৱে তেখেতে মিসগাইড কৰি আছে তেখেতে ভুল মানে বাৰ্তা দি আছে মুখ্যমন্ত্রী জানে যে 50 পৰা কৈ আছে 1950 পৰা আজিলৈকে মুখ্যমন্ত্রী ভালদৰে জানে 1950 পিছত মেঘালয় ৰাজ্য অসমৰ পৰা গুচি গ'ল নাগালেণ্ড গ'ল ত্ৰিপুৰা গ'ল মিজোৰাম গ'ল অৰুণাচল গ'ল মেঘালয় গ'ল এই গোটেই কেইখন ৰাজ্যত যদি আপুনি চায় তাতে মুছলিম পপুলেশ্যন কিমান কিছুমান ৰাজ্যত 1% কিছুমান ৰাজ্যত 2% মণিপুৰত সামান্য 3-4% হ'ব ত্ৰিপুৰাত 3-4% হ'ব বাকীবিলাকতো কোনো পাৰ্চেণ্টেজে নাই এই যে অসমৰ পৰা প্ৰায় 2 কোটি এই 6খন ৰাজ্য যদি আপোনালোকে লৈ যায় এই বাৰ্তাটো আপোনালোকে দিব দে ধুনিয়াকে ৰিকুৱেষ্ট কৰিছো সাংবাদিক বন্ধুসকলক ভাল প্ৰশ্ন কৰিছে আপুনি ধন্যবাদ আপোনাক 6খন ৰাজ্য প্ৰায় 2 কোটি পপুলেশ্যন গুচি গৈছে 2 কোটি 10 লাখ মুছলমান নাই 1 কোটি 90 লাখ হিন্দু পপুলেশ্যন অসমৰ পৰা কাটি গৈছে মুখ্যমন্ত্রী মানুহক মানে টুপি পিন্ধাই আছে মোৰ এই টুপিটো আপুনি বেলেগক পিন্ধাব নালাগে মুখ্যমন্ত্রী ডাঙৰীয়া আপুনি মানুহক মিসগাইড নকৰিব অসমৰ 3.5 কোটি পপুলেশ্যন যদি ধৰে সম্ভাব্য পপুলেশ্যন আৰু এই 6খন ৰাজ্যৰ প্ৰায় 2 কোটি পপুলেশ্যন 3.5 আৰু 2 কোটি 5.5 কোটি পপুলেশ্যন এই 5.5 কোটি পপুলেশ্যন 1951ত মুছলমানৰ যদি আপুনি চায় 25-26% মুছলমানৰ জনসংখ্যা আছিল 1951ত এতিয়া 5.5 কোটিৰ ভিতৰত যদি এই হিচাপটো আপোনালোকে ওলায় খুব সাংঘাতিকভাৱে একো বৃদ্ধি হোৱা নাই সামান্য বৃদ্ধি হৈছে যেটো অন্য জাতি জনগোষ্ঠীৰ যেনেকৈ বৃদ্ধি হৈছে সমানভাৱে বৃদ্ধি হৈছে কিন্তু মুখ্যমন্ত্রী দেখাব বিচাৰিছে তেখেতে এটা ভুল কথা কৈছে যে 1950 12% আছিল ভুল 12 নহয় 25% আছিল জনসংখ্যা 1950-51 এক নম্বৰ ভুল তেখেতৰ এটো 2 নম্বৰ ভুল 2 কোটি হিন্দু জনসংখ্যা অসমৰ পৰা কাটি বেলেগ ৰাজ্যত গুচি গ'ল হেতু তেখেতে যেতিয়া কাটি গুচি গ'ল তেতিয়া মুছলিম জনসংখ্যা যিখিনি আছিল এটো ইয়াতে বৃদ্ধি হোৱা নাই অটোমেটিকলি অসমৰ হিন্দু জনসংখ্যা যেতিয়া কমিল আহি তেতিয়া ব্যালেন্স টু হেৰি হল আপোনাৰ এই কথাটো তেখেতে মানুহক ভুল বুজাই আছে যে অসমত জনসংখ্যা বাঢ়ি গ'ল অসমত জনসংখ্যা একো বাঢ়া নাই অসমত মুছলমান 1950-51 যিমান আছিল অন্য জাতি জনগোষ্ঠীৰ যি হাৰে যেনেকৈ বৃদ্ধি হৈছে মুছলমানৰ তেনেকৈ বৃদ্ধি হৈছে হয় সামান্য 0.5% আপুনি বেছি ধৰিব পাৰে এটো আমিও মানুহ যে হেমন্ত বিশ্ব ডাঙৰীয়াৰ দুজন ল'ৰা ছোৱালী মোৰ 3জন তেখেতৰ দুজন মোৰ 3জন এটো ময়ো মানুহ ঠিক এনেকুৱা ধৰণৰ পাৰ্থক্য আছে হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতৰ মা দেউতাৰ 5জন আছে মোৰ মা দেউতাৰ 8জন সোণোৱাল ডাঙৰীয়াৰ মা দেউতাৰ 8জন ল'ৰা ছোৱালী মোদী ডাঙৰীয়াৰ 6জন গতিকে এনেকুৱা লালু প্ৰসাদ যাদৱ ইছলাম নহয় লালু প্ৰসাদ যাদৱৰ 9জন না 11জন গতিকে অকল আমাৰে যে তেনেকুৱা নহয় গতিকে হেমন্ত বিশ্ব ডাঙৰীয়া সাংঘাতিকভাৱে অসমৰ জনগণৰ এটা ভুল বাৰ্তা দি আছে যে সাংঘাতিকভাৱে ডেমোগ্ৰাফিক অসমৰ চেঞ্জ হল একো চেঞ্জ হোৱা নাই সেইখিনি মানুহ আছে এতিয়া আপুনি কবাত লখিমপুৰৰ পৰা মুছলমান মানুহখিনি খেদি দিব অসমতে থাকিব না কোনোবা এক জায়গাত আপুনি উৰিয়াম ঘাটৰ পৰা সেই সকল মানুহ খেদিব ঘৰ বাৰী খেদি অৰ্থনৈতিকভাৱে আপুনি পংগু বনাই আছে অসম ৰাজ্যৰ প্ৰত্যেকজন নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰা আৰু আপোনাৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰা গভৰ্ণমেণ্টৰ দায়িত্ব আছিল হেই নকৰি আপুনি বুলডোজ কৰি মানুহখিনিক ৰাস্তাৰ ভিখাৰী বনাই ৰাজ্যখন ক'ত লৈ গৈ আছে আপুনি ৰখাতলৈ লৈ গৈ আছে ৰাজ্যখন মানুহ তো আপুনি এইখিনি বুলডোজ কৰিলে অসমত থাকিব নকৰিলে অসমত থাকিব এইখিনি অসমীয়া এইখিনি ভাৰতীয় বোনাফাইড ভাৰতীয় গতিকে আমাৰ তেখেতৰ অৱস্থা বেয়া গতিকে অৱস্থা বেয়া বুলি এছাম মানুহক তেখেতে ভয় দেখাই আছে যে ডেমোগ্ৰাফিক সাংঘাতিকভাৱে চেঞ্জ হল একো চেঞ্জ হোৱা নাই জনসংখ্যা সাংঘাতিকভাৱে চেঞ্জ হল একো চেঞ্জ হোৱা নাই এতিয়া যদি আপুনি অসম ৰাজ্য এই 6খন ষ্টেট লৈ যদি একেলগে বুলি ভাবিলে অলপ সময়ৰ কাৰণে 5.5 কোটি জনসংখ্যা হ'ব 5.5 কোটিৰ মাজত কিমান আছে মুছলমান চাওক আপুনি তেতিয়া 40% নহয় তেতিয়া 30% হে হ'ব তেতিয়া 1950 যেতিয়া 24% আছিল 24 পৰা এতিয়া 30% হে হ'ল তেখেতে যেটো 40 কৈ আছে গতিকে আনডিভাইডেড অসমৰ পপুলেশ্যন তাৰপৰা যদি মুছলমানৰ জনসংখ্যা আপুনি ওলায় তেতিয়া চাব মুছলমানৰ জনসংখ্যা একো সাংঘাতিকভাৱে বৃদ্ধি হোৱা নাই